হেল্ল' বন্ধুসকল, এইটো হৈছে মোৰ আধাৰ কাৰ্ড। আৰু আপোনালোকে হয়তো আজিকালি জানেই যে আজিকালি যেতিয়া আমি CSP চেণ্টাৰ বা অন্যান্য কোনোবা আধাৰ চেণ্টাৰত যেতিয়া আমি আধাৰ কাৰ্ড বনাবলৈ যাওঁ, তেতিয়া আধাৰ কাৰ্ডটো আমাক এড্ৰেছলৈ নাহে। সেইটো আমি এক্সট্ৰাকৈ অৰ্ডাৰ কৰিবলগীয়া হয়। আৰু যিটো আমাৰ আধাৰ কাৰ্ড আহে সেইটো আমি ৱেবছাইটত গৈ পিনি জাষ্ট এটা PDF কপিহে আমি সেইটো ডাউনলোড কৰিব পাৰোঁ। তাৰ পিছতহে আমি নিজৰ আধাৰ কাৰ্ডটো তাত অৰ্ডাৰ কৰিলেহে আমাৰ এড্ৰেছলৈ আহে। আৰু আজিকালি বহুতে সেই আধাৰ কাৰ্ডটো আনিবলৈ হ'লে বেলেগ দোকানত গৈ পিনি সেইটো কম্পিউটাৰ দোকানত গৈ পিনি সেইটো অৰ্ডাৰ কৰেগৈ আৰু 150 পৰা 200 টকা লয়। কিন্তু আপোনালোকে ঘৰত বহিয়ে সেই আধাৰ কাৰ্ডটো মাত্ৰ 50 টকাতে নিজৰ এড্ৰেছত আনিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ সেই নিজৰ আধাৰ কাৰ্ডটো আপোনালোকে আধাৰ ৱেবছাইটত গৈ পিনি ঘৰলৈ আনিব পাৰিব তাৰ মই সঠিক প্ৰচেছটো আজিলৈকে আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰোম খুলিব আৰু তাত আধাৰ কাৰ্ড ডাউনলোড বুলি লিখি দিব। আৰু আধাৰ কাৰ্ড ডাউনলোড বুলি লিখাৰ লগে লগে প্ৰথম যিটো ৱেবছাইট আহিব সেইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এটা নতুন ৱেব পেজ খোল খাব। ৱেব পেজটোত অৰ্ডাৰ PVC কাৰ্ড বুলি এটা অপশ্যন থাকিব, আপোনালোকে সেইটোত ক্লিক কৰিব লাগিব। অৰ্ডাৰ PVC কাৰ্ড অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেদৰে এটা নতুন পেজ খোল খাব। ওপৰ অংশত মাই আধাৰ বুলি লিখা থাকিব আৰু তাত ক্লিক কৰিলে এই নতুন ৱেব পেজটো খোল খাব আৰু ইয়াতে আপোনালোকে লগইন অপশ্যনটো দেখা পাব। লগইন অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ আধাৰ কাৰ্ড নম্বৰ, কেপচা কোড আৰু OTP দি লগইন কৰিব লাগিব। আৰু কৰাৰ লগে লগে এটা নতুন এই ৱেব পেজটো খোল খাব আৰু ইয়াত আপোনালোকে অৰ্ডাৰ আধাৰ PVC কাৰ্ড বুলি এটা অপশ্যন দেখা পাব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখনত লগইন হৈ যাব। লগইন হোৱাৰ পিছত তলত যিটো নেক্সট অপশ্যন আছে সেই অপশ্যনটো ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে এটা নতুন ৱেব পেজ খোল খাব। এই ৱেব পেজটোত I hereby confirm that বুলি লিখা থকা দেখা পাব আৰু তাৰ কিনাৰতে এটা অপশ্যন গোল অপশ্যন দেখা পাব আৰু তাত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে তলত মেক পে'মেণ্ট বুলি এটা অপশ্যন দেখা পাব, তাতো ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে এই ৱেব পেজটো খোল খাব আৰু ইয়াত আপোনালোকে UPI ID, নেট বেংকিং নহ'লে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ সহায়ত পে'মেণ্ট কৰি পিনি নিজৰ আধাৰ কাৰ্ডটো নিজৰ এড্ৰেছলৈ আপোনালোকে আনিব পাৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেদৰে ডাউনলোড একনলেজমেণ্ট বুলি এটা অপশ্যন দেখা পাব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ পে'মেণ্টটো কমপ্লিট হৈ যাব আৰু আপোনালোকৰ এড্ৰেছলৈ নিজৰ PVC আধাৰ কাৰ্ডখন আহি যাব কমচে কম 15 বা 20 দিনৰ ভিতৰত। ইয়াৰ পিছত আপোনালোকে ওপৰত নিজৰ ফটোখন দেখা পাব আৰু ফটোখনৰ ক্লিক কৰি দিলে লগ আউট বুলি এটা অপশ্যন দেখা পাব আৰু তাত ক্লিক কৰি দিব।